তো হে গাইজ আসসালামু আলাইকুম কি খবৰ আশা কৰো নিশ্চয় ভালে আছে গাইজ এমটিএ ব্লগৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু গাইজ হয় থাম্বনেলটো দেখি আপোনালোকে নিশ্চয় অকমান হলে ধৰিব পাৰিছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে হয় গাইজ অহা কালিৰ পৰা ৰমজান মাহ আৰম্ভ হৈ যাব মানে আজি মাৰ্চৰ 1 তাৰিখ অহা কালি দেওবাৰে 2 তাৰিখ আৰু অহা কালি ৰোজা ৰাখিবৰ কাৰণে আমি আজি চেহৰি ভাত খাব লাগিব সো গাইজ আমিতো ঘৰত নাই মানে বৰ্তমান আছো গুজৰাট মই আৰু মোৰ লগজন আমি কিদৰে খাজু হৈছো ৰোজাৰ কাৰণে সো তাকে অকমান দেখাবলৈ চেষ্টা কৰিম সো গাইজ এতিয়া মই যাব লাগিব দোকান লৈ মানে মই ভাবিছো মাৰ্কেট যাম অলপ মাছ আনিম বুলি কিন্তু স্যাৰ এজনে কল কৰিলে যে মাংস চাংস খাবি নেকি সো মই কৈ দিলো যে অকমান এক্সট্ৰা কৰি লৈ আহিব পুৱা নিশা খাব লাগিব ৰোজা বুলি সো মাৰ্কেট যোৱা কামটো হৈ গ'ল কিন্তু এতিয়া যাব লাগিব দোকান আৰু অকমান গাখীৰ চাখি লৈ আহিব কৈ দিলে মানে যাওঁতে মেছেজ কৰি থৈ গৈছে যে অকমান গাখীৰ চাখি আনিবি ঠিকই আছে এতিয়া বলক হি নাই বৰ্তমান হি ডিউটিত আছে হি আহিব ৰাতি 12টা বজাত সো গাইজ বলক এতিয়া যাও গাখীৰ চাখি অকমান লৈ আহোগৈ আৰু তাৰ পিছত আহি আপোনালোকক দেখাই আছো যে কিদৰে খাজু হৈছো কিদৰে কামবিলাক আগবঢ়াইছো কামটো জানেই ৰোজা মাহ বুলি ক'লে বহুত বেছি হৈ যায় সো বলক গাইজ এই কৰি থাকি লাভ নাই লেটস গো গাইজ আহি পাই গ'লো দোকানৰ পৰা কেনেকুৱা ধুলি বালিৰে ৰাস্তাটো মানে যেতিয়ালৈ ভাল নহ'ব তেতিয়ালৈ মানে এনেকৈ অশান্তি তো বলক এতিয়া আমি বাইকখিনি কাম দেখাই আছো প্ৰথম আমি যাম কাপোৰ ধোৱালৈ তাৰপিছত ৰুম সাফ কৰা কেনেকৈ তাৰপিছত নমাজ পঢ়া জেগাখিনি সাফ কৰিছো সেইখিনি দেখাই লওঁ তাৰপিছত আমি কৈ থাকিম আৰু এনেকৈ এটা পিছত এটা তো বলক লাষ্টলৈ ভিডিঅ'টো চাই থাকিব মজা লাগিব সো গাইজ প্ৰথম কামটো হৈছে এইপিনে কাপোৰ চাপোৰ ধুই আছো আৰু আধা এইপিনে ধুই আছো আৰু আধা এইপিনে শুকাই আছো সো ইয়াৰ পিছতে হ'ব সো গাইজ মানে ৰোজা মাহত নমাজ পঢ়া কামটো ইয়াতে হ'ব সো এইখিনি পুৰা একদম পোচা চোচা লগাই ৰাপচিক বনাই দিম এই ভৰি সো গাইজ এবাৰ চাওক আপোনালোকে বেলকনিটো কিমান কি থৈছে মানে ডাম্বল চাম্বল ইয়াত থওঁতে একদম মানে ধুলি বালিয়ে পুট খাই গৈ আছে সো দেৰি নকৰি জল্দি সাফ কৰি লওঁ boka man burbak burbak sotne pajama hamba so guys এতিয়া আমাৰ ফয়দাৰ ৰুমটো পচা লগাই আছে আৰু এইটো কাম হৈ গলে কাম শেষ আৰু বাকি ৰেডি আৰু আমি ৰোজা ৰাখিব কাৰণে দেই so guys 2025 ৰ প্ৰথমটো তাৰাবি নামাজ বঢ়িয়াকৈ পঢ়ি লওঁ এতিয়া বলক আৰু নমাজখিনি পঢ়ি কেনে শুই যাও গাইজ বহুত ৰাতি হৈ গ'ল একদম চেহৰি সময়ত লগ পাই আছো দেই গুড নাইট গাইজ গুড মৰ্নিং গাইজ সময় এতিয়া 4:15 হৈছে আৰু দুইজন উঠিছো মানে চেহৰি ভাত মুঠি যোগাৰ কৰো জল্দি তো বলক গাইজ আৰু এইপিনে ফৈ দিলে কাটা বাছাত লাগিয়ে আছে মই মুখ ধুব যোৱালৈ তো বলক বনাও আৰু So guys, এইপিনে বহাই দিলো মাংস আৰু ইয়াত আছে গাখীৰ আৰু দালি হৈ আছে আৰু ভাতটো হৈ গ'ল এতিয়া বাস হ'ব লাগে আৰু খাব লাগে জল্দি টেনচন নাই আৰু তো
তো গাইছ হৈ গ'ল এইপিনে তৰকাৰী আৰু দালি চালি চব গোটেইখিনি হৈ গ'ল এতিয়া খালি খাব লাগে ফৰিদে খোৱা আৰম্ভ কৰিছেই তো বলক খাই লওঁ ভাতকেইটা তো গাইছ সময় বেছি নাই আৰু মানে ধুনীয়াকৈ চেহৰি ভাতটো খাই লওঁ কেনেকুৱা লাগিছে তো প্ৰথমটো চেহৰি ভাত খাই আছে গোটেই মাহটো ৰোজা ৰাখিম বুলি ভাবিছেনে য়েছ আলহামদুলিল্লাহ তো গাইছ আজি যেনেকৈ চেহৰি ভাতটো খাইছোঁ আল্লাই যাতে গোটেই মাহটো ৰোজা ৰাখিবলৈ কি বোলে ক্ষমতা প্ৰদান কৰে তৌফিক দান কৰে তো তাকেই টাইম বেছি নাই খাই লওঁ একদম পিছত একদম লগ পাম মই খাই বৈ নমাজখিনি পঢ়ি শুই যাওঁ টোপনি হোৱা নাই যিহেতু নাই তো গাইছ মানে শুই উঠি মানে নমাজখিনি পঢ়িলোঁ জোহৰ নমাজখিনি আৰু এতিয়া গৈ আছোঁ মাৰ্কেট মানে ইফতাৰৰ কাৰণে খাবলৈ একো নাই আৰু আমাৰ শুই আগতীয়াকৈ গ'লেই টাইম বেছি নাই মাৰ্কেট যোৱা অহা দেৰি হৈ যাব হয় নাই ফৰিদ আমাৰ ছাৰ তামাম বিজি লিফ্ট চাওক সময়ে বেয়া হৈ থাকে চইছ বলক এতিয়া মাৰ্কেটৰ পৰা আহোগৈ মানে বস্তুখিনি লৈ আহিবগৈ ধুনীয়াকৈ কিয় বল এই মাস্ক মই আনিলোঁ নহয় এই নালাগিব গাইছ চ' গাইছ মানে কি হ'ল ফৰিদলে মানে পাছটো আনিবলৈ পাহৰিলে মানি বেগটো আনিবলৈ গৈছে মানে অকণমান কেছ ওলাব লাগিব মোকো অলপ জৰুৰী হৈ আছে ময়ো নানিলোঁ চ' গাইছ বলক মাৰ্কেটৰ পৰা আহোগৈ আৰু এইখন চাওকচোন ৱাহ শ্বেৰু বাসন্তী কথা মনত পৰি গৈছে মানে ঘৰত থাকিলে চলাই ফুৰোঁ ফালি ফুৰোঁ এতিয়া নাই একদম এতিয়া আৰু এখন মানে সুৰস্থানৰ স্কুটি লৈ গৈ আছোঁ চ' বলক বজাৰ পাতিখিনি কৰি লৈ আহোঁ চ' গাইছ আহি পাই গ'লোঁ ATM আৰু ফুল গৈছে পইচা উঠাব আৰু মই এনেকৈ বহি আছোঁ চাওক বেঙাটো লাগি পেলাই এনেকুৱা ৰ'দ লাগিছে চাওকচোন জল্দি আহ ফুল চ' গাইছ ফল মূল লৈ হৈ গ'ল কিন্তু আহি পেলাই বৰ বেয়াকৈ ট্ৰেফিকত ফচি গ'লোঁ আৰু ফৰিদক মানে খোজকাঢ়ি পঠাই দিলোঁ ৰাধে মাতটোলৈ সৰুটো চাওক আহি আছে খোজকাঢ়ি আৰু অলপ ট্ৰেফিকটো খুলিছে জল্দি যাব লাগে জামটো খোলোতেই চ' গাইছ আহি পাই গ'লোঁ আৰু মানে হাতত আধা ঘণ্টা আছে আধা ঘণ্টাৰ পিছত চব কাম ক্লিয়াৰ কৰিব লাগিব জল্দি তো বলক ওপৰলৈ জল্দি যাওঁ আৰু কামত লাগি যাওঁ তো গাইছ ধুনীয়াকৈ চেৱাইখিনি বনাই আছোঁ জল্দি আৰু এইপিনে বুট বইল কৰি আছোঁ এইপিনে ফৰিদলে পকৰি বনাবলৈ পূৰা ৰেডি হৈ আছে গাইছ ফাইনেলি হৈ গ'ল দিয়ক আৰু 2 মিনিট বাকী আছে আৰু ইফতাৰী পূৰা একদম জতাই ৰেডি হৈ গ'ল এতিয়া খালি ইফতাৰ কৰিব লাগে বলক অজু কৰি বহি যাওঁ তো গাইছ আলহামদুলিল্লাহ আজি এটা ৰোজা কমপ্লিট হ'ল আৰু দুইটাই ভাবিছোঁ যে গোটেই মাহটো ৰোজা ৰাখিম বুলি আৰু আপোনালোকেও ৰাখিব নমাজ পঢ়িব আৰু ভাবিছোঁ এই পবিত্ৰ মাহটো ৰচিলা কৰি নিজৰ পৰা কিছুমান বেয়া গুণ আঁতৰাই আৰু কিছুমান ভাল গুণ মানে ল'বলৈ চেষ্টা কৰিম আৰু গাইছ আপোনালোকেও নমাজ পঢ়ক ৰোজা ৰাখক গোটেই মাহ ৰোজা ৰাখিবলৈ চেষ্টা কৰক গাইছ জানো ভালকৈ ভিডিঅ' বনাব পৰা নাই একচুৱেলি কাম থাকে ডিউটি থাকে তাৰ মাজতে অকণমান চেষ্টা কৰি আছোঁ ইনশাআল্লাহ বনাম আগলৈ ভালকৈ আৰু গাইছ আজি ভিডিঅ'টো ইমানখিনিয়েই ৰাতি হৈ গ'ল এতিয়া ভাত পানী খাই শুব লাগিব চ' ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব যদি আপোনালোকে অকণমান ছাপোৰ্ট কৰে নিশ্চয় ভাল লাগিব ভিডিঅ' বনাবৰ কাৰণে তো গাইছ বাই জয় অসম আসসালামু আলাইকুম